স্বাগতম জনাইছোঁ ইলেক্ট্ৰিকেল কনচেপ্টত ভিডিঅ' কেনেকুৱা লাগিছে আপোনালোকে জনাব। বলক পলম নকৰাকৈ ভিডিঅ' আৰম্ভ কৰোঁ। আজি আমাৰ টপিক হ'ব ৱেল্ডিঙৰ ওপৰত। কনচেপ্ট অফ ৱেল্ডিং MCQ নোটছ ৱাইজ আজি আমি আলোচনা কৰিম। কি আলোচনা কৰিম চাই লওঁ বলক। ট্ৰান্সফৰ্মাৰৰ ৱেল্ডিঙৰ প্ৰকাৰ আৰু কেইটা ৱেল্ডিং কি ৱেল্ডিং ব্যৱহাৰ কৰা হয়, সাৰ্কিট ব্ৰেকাৰত কিমানটা ৱেল্ডিং থাকে, তাত কিমানটা প্ৰাইমাৰী ৱেল্ডিং থাকিব আৰু কিমানটা সেকেন্ডাৰী ৱেল্ডিং থাকিব, মিটাৰত কেইটা কয়েল থাকিব, কেইটা ৱেল্ডিং থাকিব, কেইটা প্ৰাইমাৰী কেইটা সেকেন্ডাৰী ৱেল্ডিং থাকিব, AC/DC মটৰ জেনেৰেটৰৰ আমাৰ কেইটা ষ্টাৰ্টিং ৱেল্ডিং, ৰানিং ৱেল্ডিং, অক্সিলাৰী ৱেল্ডিং থাকিব, এইকেইটা আমি আলোচনা কৰিম। আৰু আমাৰ নেক্সট ভিডিঅ'ৰ টপিক হ'ব অল ইলেক্ট্ৰিকেল কম্পনেণ্ট কনভাৰ্ট ইনটু AC to DC কনভাৰ্ট কৰা হয় বা DC to AC কোনটোৱে কি কনভাৰ্ট কৰে, লাইট এনাৰ্জি ইনটু ইলেক্ট্ৰিকেল এনাৰ্জি, কেমিকেল এনাৰ্জি ইনটু ইলেক্ট্ৰিকেল এনাৰ্জি, এই গোটেইকেইটা আমি আলোচনা কৰিম। বলক আজিৰ ভিডিঅ'লৈ আৰম্ভ কৰোঁ। ট্ৰান্সফৰ্মাৰ টাইপ অফ ৱেল্ডিং ইউজ ফৰ ট্ৰান্সফৰ্মাৰ, মাল্টিলেয়াৰ হেৰিকেল ৱেল্ডিং, ডবল হেৰিকেল ৱেল্ডিং, ডিস্ক হেৰিকেল ৱেল্ডিং, ছিংগুল হেৰিকেল ৱেল্ডিঙো থাকে। এই হেৰিকেলৰ ৱেল্ডিঙৰ ওপৰত ডিটেইলছত জানিব হ'লে কমেণ্ট বক্সত কমেণ্ট কৰিব। আপোনালোকৰ কমেণ্টৰ ওপৰত ভিডিঅ' প্ৰদান কৰা হ'ব। Transformer typically consists of two sets of winding, the primary winding and the secondary winding. Transformer দুটা winding ব্যৱহাৰ কৰা হয়, primary winding আৰু secondary winding. Auto transformer, there is only one winding in an auto transformer. The common winding is the portion shared by the primary and secondary. Auto transformer অকল এটা winding ব্যৱহাৰ কৰা হয়। Connection used for transformer, transformer কি কানেকশ্যন থাকে, ষ্টাৰ টু ষ্টাৰ কানেকশ্যন থাকিব, ডেল্টা টু ডেল্টা কানেকশ্যন থাকিব, ষ্টাৰ টু ডেল্টা কানেকশ্যন থাকিব, ডেল্টা টু ষ্টাৰ কানেকশ্যন থাকিব। ইয়াৰ বাহিৰে বেলেগ কানেকশ্যন ট্ৰান্সফৰ্মাৰত নহ'ব। সাৰ্কিট ব্ৰেকাৰ, ELCB হেভ এ আৰ্চ লিকেজ সাৰ্কিট ব্ৰেকাৰ, ELCB ফুল ফৰ্ম হয়, হেভ এ 3 ৱেণ্ডিং, 2 প্ৰাইমাৰী ৱেণ্ডিং and 1 secondary winding. RCCB have a 3 winding, 2 primary winding and 1 secondary winding. RCD have a 3 winding, 2 primary winding and 1 secondary winding. আপোনালোকে মনত ৰাখিব ELCB, RCCB আৰু RCD আপোনাৰ তিনিটা ৱেণ্ডিং থাকে, দুটা প্ৰাইমাৰী ৱেণ্ডিং আৰু এটা সেকেন্ডাৰী ৱেণ্ডিং। GFCI সাৰ্কিট ব্ৰেকাৰ have a 2 winding, প্ৰাইমাৰী ৱেণ্ডিং আৰু সেকেন্ডাৰী ৱেণ্ডিং। ইয়াত প্ৰাইমাৰী ৱেণ্ডিং এটা থাকিব আৰু সেকেন্ডাৰী ৱেণ্ডিং এটা থাকিব। SCCB আৰু SEB আৰু MCCB have a 2 ইলেক্ট্ৰমেগনেটিক কয়েল। এই তিনিটাত দুটা ইলেক্ট্ৰমেগনেটিক কয়েল থাকিব, ক্লোজিং কয়েল আৰু ছান ট্ৰিপ কয়েল। অল ইলেক্ট্ৰিকেল সাৰ্কিট ব্ৰেকাৰ have a 2 ইলেক্ট্ৰমেগনেটিক কয়েল। আৰু ইয়াত নিদিয়া সাৰ্কিট ব্ৰেকাৰ যিমানটা আছে গোটেইকেইটাত আপোনাৰ দুটা ইলেক্ট্ৰমেগনেটিক কয়েল থাকিব। VCB ভেকুৱাম সাৰ্কিট ব্ৰেকাৰ, দিছ নিউ টাইপ সাৰ্কিট ব্ৰেকাৰ হেজ 2 অপেনিং এণ্ড ক্লোজিং কয়েল থাকিব। অল দ্য সাৰ্কিট ব্ৰেকাৰ আৰ কানেক্টেড ইন চিৰিজ উইথ দ্য লোড, গোটেইকেইটা সাৰ্কিট ব্ৰেকাৰ লোডৰ লগত চিৰিজ কানেকশ্যন হৈ থাকে। এনাৰ্জি মিটাৰ, in an induction type energy meter there are typically 2 coils, the potential coil and the current coil. Voltmeter মানে voltmeter measure by volt, voltage measure কৰে। ইয়াৰ কানেকশ্যন পেৰেলাল কানেকশ্যন কৰা হয় ভল্টমিটাৰত। Voltmeter consists of a 25 feet coil connected in series with a 575 feet resistor. The coil takes 100 milliampere for full scale deflection. ইয়াৰ ৰেজিষ্টৰটো চিৰিজ কানেকশ্যন হৈ থাকে, কিন্তু ইয়াৰ কানেকশ্যনটো আমি ভল্টমিটাৰৰ কানেকশ্যন সদায় পেৰেলাল কানেকশ্যন কৰিব লাগে। এম্পিয়াৰ মিটাৰক এম মিটাৰ বুলি কোৱা হয়। ই এম্পিয়াৰ মিটাৰে কাৰেণ্ট জোখে। A moving coil galvanometer of
resistance is used as an ammeter using resistance. ইয়াত moving coil galvanometer resistance ব্যৱহাৰ কৰা হয়. Frequency meter. The frequency meter consists of one inductive and one resistive coil. ইয়াত এটা inductive আৰু এটা resistive coil থাকিব. Wattmeter. Wattmeter consists of two coil, current coil আৰু potential coil. ইয়াত দুটা coil থাকিব, current coil থাকিব আৰু potential coil থাকিব. মেগাৰ আৰু এটা নাম আছে IR tester, insulation resistance tester. The megar has one current coil and two voltage coil. মেগাৰৰ তিনিটা coil থাকিব, current coil এটা থাকিব আৰু দুটা voltage coil থাকিব. Power factor meter have a two coil, mainly pressure coil and current coil. Power factor meter দুটা coil থাকিব, pressure coil আৰু current coil. Potential transformer, two primary winding. Potential transformer এটা আমাৰ মিটাৰো থাকে, কিন্তু আৰু potential transformer আমাৰ ট্ৰান্সফৰ্মাৰৰ ভিতৰত potential transformer এটা থাকে, যেনেকৈ আমাৰ এনাৰ্জি মিটাৰত যে potential coil থাকে, কিন্তু ইয়াত potential transformer মিটাৰৰ কথা কোৱা হৈছে, potential transformer কথা কোৱা হৈছে. Potential transformer two primary winding and one secondary winding. ইয়াত দুটা primary winding আৰু এটা secondary winding থাকে. When you make up a potential transformer, the high voltage line that needs to be stepped down is connected in parallel with the primary winding. Primary winding or লগত parallel connection থাকে. Current transformer. A transformer basically consists of two wound electrical coil of wire, primary and secondary. Current transformer দুটা থাকিব, primary আৰু secondary. Phase sequence indicator meter have a three coil RY and B. Phase sequence indicator meterত তিনিটা coil থাকিব, RY B. তিনিটা টাৰ্মিনেল চেক কৰিবলৈ তিনিটা coil থাকিব. The ohm meter consists of a two coil, current coil and pressure coil. Ohm meter দুটা coil থাকিব, current coil থাকিব আৰু pressure coil থাকে. Earth resistance tester consists of the following component: two pressure coil, two current coil, a permanent magnet. Earth resistance testerত দুটা pressure coil থাকিব, দুটা current coil থাকিব, তাৰ লগতে এটা permanent magnet থাকিব. এতিয়া আমি motor generator winding কিটা চাওঁ. Armature winding are two types, lap winding and wave winding. DC series motor have only one series field winding series with the armature. DC series motorত অকল এটা series field winding থাকে, এইটো armature লগত series connection হৈ থাকে. DC shunt motor have only one shunt field winding parallel with the armature. ইয়াতো অকল এটা shunt field winding থাকে DC shunt motorত. DC compound motor have a two winding, series field winding and shunt field winding. Series field winding series with the armature. ইয়াত DC compound motorত দুটা winding থাকিব, series field winding থাকিব আৰু shunt field winding থাকিব, আৰু লগতে armature winding যোনটো হয় armature লগত series field winding to series connection হৈ থাকিব. As well as DC series generator, DC shunt generator and DC compound generator. ইয়াতো আপোনালোকক DC মটৰৰ কথা কোৱা হৈছিলে, DC মটৰ যেনেকুৱা, DC series মটৰ যেনেকুৱা, DC series generator তেনেকুৱা, DC shunt generator যেনেকুৱা, DC shunt মটৰো তেনেকুৱা, DC compound generator যেনেকুৱা, DC shunt মটৰো তেনেকুৱাই. Alternator, synchronous motor generator, three-phase induction motor have a 18টা alternator, synchronous motor generator, three-phase induction motor. এইকেইটাত three-phase winding থাকে আৰু তাত তিনিটা মেইন winding থাকিব.
যেনেকৈ আমি ষ্টাৰ কানেকশ্যন 3টা ৱাইণ্ডিং থাকিব, ডেল্টা কানেকশ্যন 3টা ৱাইণ্ডিং থাকিব। এইকেইটাতো এনেকুৱা মানে ষ্টাৰ আৰু ডেল্টা কানেকশ্যন থাকে, সেইবুলি তাত 3টা ৱাইণ্ডিং 3 ফেজ ৱাইণ্ডিং থাকিব, 3টা ৱাইণ্ডিং। শ্বেডেড পুল মটৰ হেভ অনলি ওৱান ৱাইণ্ডিং, শ্বেডেড পুল মটৰত অকল এটা ৱাইণ্ডিং থাকে। ৰিপালছন মটৰ হেভ ওৱান ষ্টেটৰ ৱাইণ্ডিং 2 rotor winding, main field winding, commutator winding and squirrel cage winding. All others AC motor are 2 winding, main winding and auxiliary winding. আমি starting winding আৰু secondary winding ক'ব পাৰোঁ। বাকী যিমান AC motor আছে সেইকেইটা মটৰত starting winding আৰু running winding থাকে, main winding বা auxiliary winding বুলিও ক'ব পাৰি। যেনেকুৱা আমাৰ টেবুল ফেন হওক, চিলিং ফেন হওক, এইকেইটাত আমাৰ 2টা ৱাইণ্ডিং থাকে, প্ৰাইমাৰী ৱাইণ্ডিং আৰু ষ্টাৰ্টিং ৱাইণ্ডিং আৰু ছেকেণ্ডাৰী ৱাইণ্ডিং বুলি ক'ব পাৰি। প্ৰাইমাৰী ৱাইণ্ডিং আৰু ৰানিং ৱাইণ্ডিং বুলি আমি কওঁ, এইকেইটা থাকে। লগ হ'ব নেক্সট ভিডিঅ'ত, তেতিয়ালৈকে